নমস্কাৰ বন্ধু বান্ধৱীসকল আমাক কোনো এটা ব্যৱসায় কৰিবলৈ বা আমি কৰি থকা ব্যৱসায় এটা আগবঢ়াই নিবলৈ আমাক মানে এটা লোনৰ প্ৰয়োজন হয় আৰু সেই লোনটোৰ বাবে যদি আমি কোনো এটা বেংকত যাওঁ লোনটো বিচাৰি যাওঁ তেতিয়া আমি বিভিন্ন কাৰণত লোনটো ল'ব নোৱাৰোঁ এইবোৰ বিভিন্ন ধৰণৰ কাৰণ থাকে তাত ধৰক ইণ্টাৰেষ্ট ফি বেছি হোৱাৰ কাৰণে আমি কেতিয়াবা লোন ল'ব নোৱাৰোঁ প্ৰচেছিং ফি বেছি হোৱাৰ কাৰণে আমি লোন ল'ব নোৱাৰোঁ ঠিক আছে আৰু যদি আমি ডাইৰেক্ট বেংকত বিচাৰি যাওঁ লোনটো আৰু তেতিয়াও আমি বেংকে আমাক লোনটো নিদিয়ে আজি আমি এই ভিডিঅ'টোত আপোনালোকৰ বাবে ভাৰত চৰকাৰৰ এনেকুৱা এটা স্কিমৰ বিষয়ে লৈ আহিছোঁ ভাৰত চৰকাৰ এনেকুৱা এটা স্কিমৰ লৈ আহিছোঁ যিটো চৰকাৰে আপোনালোকক 50,000 টকাৰ পৰা 20 লাখ টকালৈকে লোন প্ৰদান কৰিব আপোনালোকক ব্যৱসায় কৰিবলৈ চৰকাৰে 50,000 টকাৰ পৰা 20 লাখ টকালৈকে লোন ল'ব পাৰিব এই স্কিমটোৰ পৰা এই স্কিমটোৰ নাম হৈছে PM মুদ্ৰা যোজনা আমি যেতিয়া চৰকাৰী যেতিয়া স্কিম এটা আহে তেতিয়া সেই স্কিমটো আমি এপ্লাই বহুতৰ মনত আহে যে এনেকুৱা স্কিম এটা আহিলে সেই স্কিমৰ পৰা কোনেনো পইচা পায় চৰকাৰী স্কিমৰ পৰা ঠিক আছে আৰু এনেকুৱা ধৰণৰ মনত আহে যে ধৰি লওক যিবিলাক ভাল চৰকাৰৰ লগত যিবিলাক চৰকাৰী মানুহ তেওঁলোকে এই স্কিমবিলাকৰ লাভ উঠায় বুলি আমাৰ সবৰ মনত এনেকুৱা এটা ভাৱ আহে কিন্তু এই PM মুদ্ৰা যোজনা ভাৰত চৰকাৰ এনেকুৱা এটা স্কিম য'ৰ পৰা বহু লোকে এই স্কিমৰ পৰা লোন লাভ কৰিছে আৰু তেওঁলোকৰ নিজৰ ব্যৱসায় আৰম্ভ কৰিছে কিছুমানে আৰু কিছুমানে নিজৰ ব্যৱসায় আগবঢ়াই লৈ যাবলৈ সক্ষম হৈছে এই স্কিমখনত আমি কেনেকৈ এপ্লাই কৰিম বেংকত গৈ কেনেকৈ ইয়াৰ বাবে আবেদন কৰিব পাৰিম এই PM মুদ্ৰা যোজনাৰ বাবে আমি বেংকত গৈ কেনেকৈ আবেদন কৰিব পাৰিম আমাক কি কি নথিপত্ৰৰ প্ৰয়োজন হ'ব কোন ধৰণৰ ব্যৱসায় কৰিবলৈ আমাক এই স্কিমটোৰ অধীনত আমি কোন ধৰণৰ ব্যৱসায় কৰিবলৈ PM মুদ্ৰা যোজনাৰ অধীনত কোন ধৰণৰ ব্যৱসায় কৰিবলৈ আমি লোন লাভ কৰিম সকলোখিনি আজি এই ভিডিঅ'টোত জানিব পাৰিব সেইবাবে ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈকে চাব যাতে সকলোখিনি কথা জানিব পাৰে ভিডিঅ'টোত মই আপোনালোকক কেইটামান টিপছ শ্বেয়াৰ কৰিম যাতে আপোনালোকে এই লোনটো পাওঁতে যিটো PM মুদ্ৰা যোজনাৰ অধীনত লোনটো পাবলৈ আপোনালোকৰ ইজি হয় যদি আপুনি আমাৰ এই চেনেলটোত নতুন তেনেহলে আমাৰ এই চেনেলটো সাবস্ক্ৰাইব কৰি থব লগতে ভিডিঅ'টো এটা লাইক কৰি দিব আৰু আপোনাৰ বন্ধুজনলৈ শ্বেয়াৰ কৰি দিব যাতে তেওঁ এই ভিডিঅ'টো চাই PM মুদ্ৰা যোজনাৰ কথা জানিব পাৰে বন্ধুসকল এই স্কিমখন চৰকাৰে 2015 চনত ইয়াৰ আৰম্ভণি কৰিছিল আৰু এই স্কিমখনত চৰকাৰে 4টা বিভাগত ভাগ কৰি দিছে ইয়াৰে প্ৰথমটো হৈছে শিশু সেকেণ্ডটো হৈছে কিশোৰ 3 নম্বৰটো হৈছে তৰুণ আৰু 4 নম্বৰটো হৈছে তৰুণ প্লাস এই তৰুণ প্লাস নামৰ কেটেগৰীটোত আপোনালোকে 20 লাখ টকালৈকে লোন ল'ব পাৰিব প্ৰথম যিটো কেটেগৰী হৈছে সেইটো শিশু কেটেগৰী এই কেটেগৰীটোত আপোনালোকে আপ টু 50,000 টকালৈকে লোন ল'ব পাৰিব ধৰি লওক আপুনি প্ৰথমবাৰ এটা ব্যৱসায় আৰম্ভ কৰিব তাৰ বাবে পইচাৰ প্ৰয়োজন এই যিটো শিশু কেটেগৰীত আপুনি ইয়াৰ কাৰণে 50,000 টকালৈকে লোন লাভ কৰিব পাৰিব ইয়াৰ দ্বিতীয় কেটেগৰীটো হৈছে কিশোৰ যিটো কেটেগৰীত আমি 50,000 টকাৰ পৰা 5 লাখ টকালৈকে আমি লোন ল'ব পাৰিম 3 নম্বৰ যিটো কেটেগৰী হৈছে সেইটো তৰুণ নামৰ যিটো স্কিম আছে যিটো কেটেগৰী হৈছে তৰুণ নামৰ কেটেগৰীত আমি 5 লাখ টকাৰ পৰা 10 লাখ টকালৈকে লোন ল'ব পাৰোঁ আৰু তৰুণ প্লাস নামৰ যিটো নতুনকৈ কেটেগৰী চৰকাৰে ইয়াত এড কৰি দিছে সেই কেটেগৰীটোত আমি 10 লাখ টকাৰ পৰা আপ টু 20 লাখ টকালৈকে লোন লাভ কৰিব পাৰিম আমাৰ ব্যৱসায় কৰিবৰ কাৰণে আৰু আমাৰ ব্যৱসায় এক্সপেণ্ড কৰিবৰ বাবে যদি আমি এই স্কিমখনৰ অধীনত 5 লাখ টকালৈকে লোন লওঁ তেতিয়াহ'লে আমি কোনো ধৰণৰ সিকিউৰিটি ইয়াত দিব নালাগে আৰু আমি কোনো ধৰণৰ প্ৰসেসিং ফি যিটো আমি এটা লোন ল'বলৈ আমাৰ যিটো প্ৰসেসিং ফি লাগে সেই কোনো ধৰণৰ প্ৰসেসিং ফি আমাৰ প্ৰয়োজন নাই যদি আমি আপ টু 5 লাখকো বেছি বিচাৰো 5 লাখকো বেছি লোন ল'ব বিচাৰো তেতিয়া ইয়াত কিছুমান চেঞ্জেস আহি পৰিব আৰু আমি কিছুমান নিজে চেঞ্জ কৰিব লাগিব এতিয়া আমি এইখিনিতে মুদ্ৰা ঋণৰ উদ্দেশ্যসমূহৰ বিষয়ে জানিলো এইখিনি খুব মনযোগে শুনিব যেহেতু এইখিনিতে আপোনাৰ যি ব্যৱসায় কৰিম বুলি ভাবিছে ইয়াৰে কেটেগৰীটো এইখিনিতে আপুনি বিচাৰি উলিয়াব পাৰিব ইয়াত দিয়া আছে মুদ্ৰা ঋণৰ উদ্দেশ্য মুদ্ৰা ঋণ বিভিন্ন উদ্দেশ্যৰ বাবে প্ৰদান কৰা হয় যাৰ ফলত আয় সৃষ্টি আৰু নিয়োগ সৃষ্টি হয় ঋণসমূহ মূলতঃ নিম্নোক্ত বিষয়সমূহৰ বাবে বৃদ্ধি কৰা হয় বিষয়সমূহৰ বাবে আছে তলত বিক্ৰেতাৰ বাবে আছে ব্যৱসায়ীৰ বাবে আছে দোকানী আৰু অন্যান্য সেৱা খণ্ডৰ কাম-কাজৰ বাবে ব্যৱসায়িক ঋণ আপুনি লাভ কৰিব মুদ্ৰা কাৰ্ডৰ জৰিয়তে বেংকিং কেপিটেল ঋণ আপুনি লাভ কৰিব ক্ষুদ্ৰ ইউনিটৰ বাবে সজুলি বিত্ত আপুনি লাভ কৰিব পৰিবহন কেৱল বাণিজ্যিক ব্যৱহাৰৰ বাবে বাহন যদি আপুনি ক্ৰয় কৰিব বিচাৰে তেতিয়া ঋণ ল'ব পাৰিব কৃষি সংযুক্ত অকৃষি
আয় সৃষ্টিকাৰী কাৰ্যকলাপৰ বাবে ঋণ ল'ব পাৰিব যেনে মৌ পালন মীন পালন হাঁহ কুকুৰা পালন এইবিলাকৰ ক্ষেত্ৰত ব্যৱসায়িক কামত ব্যৱহাৰ কৰা যেনে ট্ৰেক্টৰ পাৱাৰ টিলাৰ লগতে দুচকীয়া বাহন আদিৰ বাবেও আমি লোন লাভ কৰিব পাৰিম এই মুদ্ৰা লোনৰ অধীনত ইয়াত আৰু ডিছক্ৰাইব কৰি দিয়া আছে ইয়াত চাব পৰিবহণ বাহন মানে পৰিবহণ বাহনৰ বিষয় হেৰিয়ত কাৰণে আমি কিদৰে লোন ল'ব পাৰিম ইয়াত লিখা আছে সামগ্ৰিক আৰু যাত্ৰীবাহী পৰিবহণৰ বাবে পৰিবহণ বাহন ক্ৰয় কৰা যেনে অটো ৰিক্সা ক্ষুদ্ৰ সামগ্ৰী পৰিবহণ বাহন তিনিচকীয়া ই ৰিক্সা টেক্সি আদি কেৱল ব্যৱসায়িক উদ্দেশ্যত ব্যৱহাৰ কৰা ট্ৰেক্টৰ টিলাৰ পাৱাৰ টিলাৰসমূহ PMMY অধীনত সাহায্যৰ বাবে যোগ্য মানে এই পৰিবহণৰ বাহন আমি ইয়াত ক্ৰয় কৰিব পাৰিম সাম্প্ৰদায়িক আৰু সামাজিক ব্যক্তিগত সেৱা খণ্ডৰ কাৰ্যকলাপতো যিবিলাক আছে সেইবিলাকৰ কাৰণে আমি ঋণ ল'ব পাৰিম যেনে আমাক চেলুন খোলা বিউটি পাৰ্লাৰ থকা জিম আমাৰ থকা ঠিক আছে টেইলৰিং দোকান ড্ৰাই ক্লিনিং চাইকেল আৰু মটৰচাইকেল মেৰামতি কৰা দোকান আমাৰ গ্ৰেজ আছে বা ডিটিপি কৰা আছে বা ফটোকপি সুবিধা উলিওৱা ঔষধৰ দোকান এইসকলেও লাভ কৰিব খাদ্য আৰু সামগ্ৰী খণ্ডত কি আছে চাওক পাপৰ বনোৱা আচাৰ বনোৱা জাম জেলি বনোৱা গ্ৰাম্য পৰ্যায়ত কৃষিজাত সামগ্ৰী সংৰক্ষণ মিঠাই দোকান ঠিক আছে সৰু হোৱাত খাদ্যৰ ষ্টল মানে খাদ্যৰ যিবিলাক ষ্টল আছে নিয়াৰ ভেণ্ডৰ আছে মানে ষ্ট্ৰীট ভেণ্ডৰ টাইপত ঠিক আছে এইবিলাক কেটাৰিং সেৱা হিটল চেইন গাড়ী ভঁৰাল বৰফ বনোৱা ইউনিট আইচক্ৰীম বনোৱা ইউনিট বিস্কুট ব্ৰেড এইবিলাকৰ ক্ষেত্ৰতো আমি লোন ল'ব পাৰোঁ এই যি মুদ্ৰা লোনৰ অধীনত ঠিক আছে বস্ত্ৰজাত সামগ্ৰীৰ যি ব্যৱসায় আছে সেই ব্যৱসায়ৰ কাৰণে আমি লোন এপ্লাই কৰিব পাৰোঁ ইয়াত আছে চাব হস্ততাঁত খাদী কাৰ্যকলাপ ঠিক আছে এই বিভাগতো আমি ল'ব পাৰোঁ এম্ব্ৰইডাৰিং চিলাই আদিৰ কাৰণে আমি লোন ল'ব পাৰোঁ ব্যৱসায়িক আৰু দোকানীসকলৰ বাবে ব্যৱসায়িক ঋণ ব্যৱসায় আৰু দোকানীসকলৰ বাবে যিবিলাকে অলৰেডি ব্যৱসায় কৰি আছে আৰু দোকানী যিসকলৰ অলৰেডি দোকান আছে তেওঁলোকে 10 লাখ টকালৈকে লোন লাভ কৰিব ঠিক আছে যিসকলে অলৰেডি ব্যৱসায়ত কৰি আছে ব্যক্তিসকল তেওঁলোকৰ যিসকলৰ দোকান আছে ব্যৱসায় আছে আৰু ব্যৱসায়িক কাৰ্যকলাপৰ লগত অলৰেডি জড়িত হৈ আছে তেওঁলোকে ঋণ গ্ৰহণৰ বাবে 10 লাখ টকালৈকে ঋণ ল'ব পাৰিব ক্ষুদ্ৰ ইউনিটৰ বাবে সজুলি বিত্ত আঁচনি ইয়াৰ কেটেগৰীটো আমি চাব পাৰোঁ ইয়াৰ এটা কেটেগৰী কাৰ্যকলাপ প্ৰস্তুত যন্ত্ৰপাতি সজুলি ক্ৰয় আৰু ক্ষুদ্ৰ উদ্যোগ স্থাপনৰ বাবে 20 লাখ টকালৈকে আমাক লোন প্ৰদান কৰিব তৰুণ প্লাছ নামৰ যিটো কেটেগৰী নতুনকৈ চৰকাৰে শুভাৰম্ভণি কৰিছে সেই কেটেগৰীৰ অধীনত আহিছে প্ৰতি হিতাধিকাৰীৰ ঋণৰ আকাৰ পৰ্যন্ত প্ৰয়োজনীয় যন্ত্ৰপাতি সজুলি ক্ৰয় কৰি ক্ষুদ্ৰ উদ্যোগ স্থাপন কৰাৰ বাবে 20 লাখ টকালৈকে চৰকাৰে লোন প্ৰদান কৰিব ঠিক আছে কৃষিৰ লগত জড়িত কাম কাজৰ কাৰণে আমি লোন লাভ কৰিম যেনেকৈ মৌ পালন মীন পালন হাঁহ কুকুৰা পালন ঠিক আছে কৃষিজাত ডায়েৰী মীন পালন কৃষি আদি বিভিন্ন ধৰণৰ খাদ্য আৰু কৃষি প্ৰক্ৰিয়া শস্য ঠিক আছে জলসিঞ্চন আজি এই বিভিন্ন ধৰণৰ কাম কাজৰ কাৰণে আমি যি ব্যৱসায়ৰ কাৰণে কাম কাজৰ কাৰণে নহয় ব্যৱসায়ৰ কাৰণে মুদ্ৰা লোনৰ অধীনত আমি লোন ল'ব পাৰিম এতিয়া আমাৰ এই স্কিমটোৰ কাৰণে আমি যিটো প্ৰধানমন্ত্ৰী মুদ্ৰা যোজনাৰ ওপৰত স্কিমটোৰ পৰা যদি আমি লোন ল'ব বিচাৰোঁ তেনেহ'লে আমাক কি ডকুমেণ্টৰ প্ৰয়োজন হ'ব এতিয়া যিকোনো এটা লোন ল'বলৈ ধৰি লওক এতিয়া CAA আহি আছে CMA প্ৰধানমন্ত্ৰী আত্মনিৰ্ভৰশীল অসম অভিযানৰ অধীনত যিটো লোন দি আছে সেই লোনটো প্ৰত্যেকটো যিকোনো এটা আমি লোন ল'বলৈ গ'লেও তাৰ মেইন লোন লোৱাৰ যিটো মেইন ডকুমেণ্ট হ'ব বিজনেছ লোনৰ ল'বলৈ গ'লে সেইটো হ'ব প্ৰজেক্ট ৰিপৰ্ট আমি প্ৰজেক্ট ৰিপৰ্টটো যিমান ভালদৰে বনাব পাৰিম যিমান আমাৰ বিজনেছটোৰ বিষয়ে যিমান ডিছক্ৰাইব কৰিব পাৰিম যিমান ধুনীয়াকৈ কৰিব পাৰিম আমি সিমান ধুনীয়াকৈ আমাৰ লোন ল'বলৈ আমি লোন পাম ঠিক আছে সিমান ধুনীয়াকৈ আমি লোন পাম এতিয়া মেইনটো হ'ল আমাৰ প্ৰজেক্ট ৰিপৰ্টৰ পাছত আমাক কি ডকুমেণ্ট লাগিব ইয়াত আছে ভেলিড পাছপোৰ্ট আইডেণ্টিটি প্ৰুফৰ প্ৰয়োজন হ'ব কাৰেণ্ট এড্ৰেছ প্ৰুফৰ প্ৰয়োজন হ'ব প্ৰুফ অফ ইনকাম চাৰ্টিফিকেট লাগিব যদি অলৰেডি ব্যৱসায় কৰি আছে তেনেহ'লে ফাইনেন্সিয়েল ৰিপৰ্ট লাগিব ইনকাম ৰিপৰ্ট লাগিব লাষ্ট 6 মান্থ বেংকৰ ষ্টেটমেণ্ট থাকিব লাগিব আপোনাক লোন এপ্লিকেশ্যন ফৰ্মখন লাগিব ওনাৰশ্বিপ অফ ৰেচিডেন্স অফিচৰ এড্ৰেছ লাগিব মানে লেণ্ড অফিচ মানে ওনাৰশ্বিপ অফ প্ৰুফ লাগিব আপোনাৰ বিজনেছৰ প্ৰুফ চাৰ্টিফিকেট লাগিব প্ৰুফ অফ কাউণ্ট্ৰি অফ বিজনেছ য'ৰ পৰা বিজনেছ কৰি আছে সেই বিজনেছৰ কাউণ্ট্ৰি লাগিব ট্ৰেড ৰেফাৰেঞ্চ লাগিব ঠিক আছে এইবিলাক লাগিব আমি আপোনাৰ আধাৰ কাৰ্ডৰ প্ৰয়োজন হ'ব ঠিক আছে আপোনাৰ লেণ্ডৰ কাগজ পত্ৰ ঠিক হ'ব মাটিৰ কাগজ পত্ৰ আপোনাৰ
লাগিব দুটা ডকুমেন্ট খুব মন কৰিবলগীয়া এই দুটা ডকুমেন্ট লৈ লওক প্ৰথমটো ডকুমেন্ট হ'ল প্ৰজেক্ট ৰিপৰ্ট আমি প্ৰজেক্ট ৰিপৰ্টটো যিমান ভালদৰে বনাম সিমান আমাৰ লোন পোৱাৰ পাৰ্চেন্টেজটো বাঢ়ি যাব আৰু আমি লোন পাবলৈ সক্ষম হ'ম প্ৰথম ডকুমেন্টটো হ'ল আমাৰ প্ৰজেক্ট ৰিপৰ্ট আৰু সেকেন্ড ডকুমেন্টটো হৈছে আমাৰ মাটিৰ যি নথিপত্ৰ আমাৰ লেণ্ডৰ যি ৰিপৰ্ট নথিপত্ৰ সেই নথিপত্ৰখিনি যদি আমি ভালদৰে দিব পাৰো আমি লোন পোৱাত আমাৰ যি পাৰ্চেন্টেজ হ'ব সেই পাৰ্চেন্টেজটো বাঢ়ি যাব এইখিনিতে এটা কথা খুব মন কৰিবলগীয়া যেতিয়া আমি ধৰি লওক আমি আগতেই এটা লোন লৈছো আগতে ইন পাষ্টত আমি কেতিয়াবা লোন লৈছিলো ঠিক আছে আৰু সেই লোনটো আমি ঘূৰাই দিওঁতে কেইবাবাৰো লোন বাউন্স হৈছে আমি ঘূৰাই দিয়াত প্ৰব্লেম কৰিছো মানে আমি ঘূৰাই দিব পৰা নাই কেতিয়াবা বহুত লেটকে ঘূৰাই দিছো তেতিয়াহ'লে কি হয় আমাৰ যিটো ক্ৰেডিট স্ক'ৰ বুলি এটা স্ক'ৰ থাকে ঠিক আছে এইটো ফাইনেন্সিয়েল আপুনি যেতিয়া লোন ল'ব লোন যদি টাইম টু টাইমলি মাৰি থাকে আগতে যদি আমি লোন লৈছিলো যদি টাইমলি টাইম মই মাৰি আছো সেই লোনটো তেতিয়াহ'লে আমাৰ ক্ৰেডিট স্ক'ৰ খুব ভাল হৈ থাকিব যদি আমি সেই লোনটো মাৰিবলৈ সক্ষম হোৱা নাই তাত বাউন্স হৈ গৈছে লোনটো কেইবাবাৰো ঠিক আছে বাউন্স হৈ যায় নহয় যেনেকে লোন যেতিয়া আজি কাটিবলগীয়া থাকে লোনৰ পইচা যদি সেইদিনা সেই পইচাটো একাউণ্টত নাথাকে তেতিয়া সেইটো কাটিব নোৱাৰে বা আমাৰ তেতিয়া ক্ৰেডিট স্ক'ৰত ইম্পেক্ট পৰে ধৰি লওক তেনেকুৱা ধৰণৰ যদি আছে আমি লোন পোৱাত খুব অসুবিধা হয় ঠিক আছে এইকেইটা কথা খুব মন কৰিব লাগিব তেতিয়া বেংকেও দিব নিবিচাৰে ঠিক আছে আপুনি আগতে লোন লৈ ঘূৰাই দিব পৰা নাই এতিয়া নতুনকৈ যদি লোন দিয়া হয় তেতিয়াহ'লে এইটো কেনেকৈ ঘূৰাই দিব বেংকে এটা খুব ভাবে সেইটো কাৰণে আমি বহুতে এই ক্ষেত্ৰত লোন লাভ নকৰে এতিয়া আমি এই স্কিমখনৰ কাৰণে কেনেকৈ এপ্লাই কৰিম ইয়াৰ এপ্লাই কৰিবলৈ আমি অফলাইন মাধ্যমেৰে ডাইৰেক্ট বেংকত গৈও এপ্লাই কৰিব পাৰোঁ নহ'লেও চৰকাৰী যি পৰ্টেল আছে জন সমৰ্থ নামৰ যিটো পৰ্টেল আছে সেই পৰ্টেলটোৰ থ্ৰুৱেদিও আমি এপ্লাই কৰিব পাৰোঁ ইয়াত এপ্লাই কৰিবলৈ হ'লে আমি প্ৰথমতে মই অনলাইন এপ্লিকেশ্যনটো দেখাইছোঁ সকলোবিলাক ডকুমেণ্ট ৰেডি হোৱাৰ পাছত আমি জন সমৰ্থ নামৰ এই ৱেবছাইটটোলৈ আহিম এই ৱেবছাইটটো দেখিছে প্ৰধানমন্ত্ৰী মুদ্ৰা যোজনা ইয়াৰ থ্ৰুৱেদি আমি এপ্লাই কৰিব পাৰোঁ ইয়াত ৰেজিষ্ট্ৰেশ্যন কৰি লোৱাৰ পাছত আমি আমাৰ যিখন এপ্লিকেশ্যন লোন এপ্লিকেশ্যনখন সেইখন ফিল কৰিব পাৰিম নেক্সটটো হৈছে অফলাইন মাধ্যমেৰে আমি ফিল কৰিবলৈ গ'লে আমি বেংকলৈ যাব লাগিব বেংকলৈ যোৱাৰ পাছত বেংকলৈ যোৱাৰ আগতে ইয়াত যিখন এপ্লিকেশ্যন ফৰ্মখন সেই এপ্লিকেশ্যন ফৰ্মখন mudra.org.in নামৰ ৱেবছাইটত গৈ মই এই ৱেবছাইটটোৰ লিংক ডেছক্ৰিপশ্যনত দি দিম আপুনি তাৰ পৰা ডাইৰেক্টলি এই ৱেবছাইটটোলৈ আহিব পাৰিব সেই ৱেবছাইটটোত গৈ আমি এই শিশু যিটো ইয়াক লাগে ধৰি লওক আমি শিশুৰ কাৰণে এপ্লাই কৰিম বা কিশোৰৰ কাৰণে এপ্লাই কৰিম বা তৰুণ প্লাছ যিকোনো এটা কেটেগৰীতে যদি এপ্লাই কৰিব বিচাৰোঁ তাত আমি সেই কেটেগৰীটোত আমি ক্লিক কৰিলোঁ ইয়াত দেখিছে জাষ্ট শিশুত ক্লিক কৰিলোঁ এতিয়া আমাৰ এটা যিটো PMMY কিট বুলি এটা অপশ্যন আহিলে ইয়াত আমি এপ্লিকেশ্যন ফৰ্ম শিশুখন আমি ডাউনলোড কৰিলোঁ এই এপ্লিকেশ্যন ফৰ্মখন ডাউনলোড কৰাৰ পাছত এপ্লিকেশ্যনখন ফৰ্মখন এইদৰে আহিব এইখন ডাউনলোড কৰাৰ পাছত আমি এপ্লিকেশ্যন ফৰ্মখন সম্পূৰ্ণৰূপে আমি ফিল কৰি আমি যিটো নিয়েৰেষ্ট বেংক আমি যোনখন বেংকৰ পৰা আমি লোন ল'ব বিচাৰোঁ সেই বেংকত গৈ আমি এখন জমা কৰিব লাগিব সকলোবিলাক ডকুমেণ্ট লগত লৈ আমি এই বেংকত জমা কৰিব লাগিব আৰু বেংকত জমা কৰিলে এইখিনিতে এটা কথা মন কৰক আমি অনলাইন এপ্লাই কৰাকো আমি নিয়েৰেষ্ট আমাৰ যিকোনো এটা বেংকত গৈ আমি যদি ইয়াক এপ্লাই কৰোঁ তেতিয়াহ'লে আমি বেংকত গৈ মেলি ইয়াৰ কাৰণে খবৰ লৈ থাকিব পাৰিম মানে কিমানখিনি আমাৰ এই এপ্লিকেশ্যনখন আগবাঢ়িছে ঠিক আছে প্ৰথম ট্ৰিপছটো হ'ল সেইটো আমি নিয়েৰেষ্ট বেংকত আমি অনলাইন এপ্লিকেশ্যন এপ্লাই কৰিবলৈ ইয়াত অপশ্যন আছে কিন্তু অনলাইন এপ্লাই কৰাতকৈ আমি নিয়েৰেষ্ট বেংকত গৈ যদি আমি এই এপ্লিকেশ্যনখন লৈ গৈ ফিল কৰি যদি আমি ইয়াত সেই বেংকত জমা কৰোঁ তেতিয়াহ'লে আমি ইয়াৰ যিখন এপ্লিকেশ্যনৰ ষ্টেটাছখিনি আমি বেংকত গৈ খবৰ লৈ আমি জানি থাকিব পাৰিম আমি লোনটো পাম নে নাপাম বা কি হ'ব আৰু কিবা ডকুমেণ্টৰ আমাক প্ৰয়োজন হৈছে নেকি সকলোবিলাক আমি জানিব পাৰিম প্ৰথম কথাটো হ'ল এইটো আৰু ছেকেণ্ড টিপটোৰ কথা কৈ দিওঁ আমি যেতিয়া যিকোনো এটা লোন ল'বলৈ আমাক মেইন কথাটো হ'ল আমাক লাগিব প্ৰজেক্ট ৰিপৰ্ট আমি প্ৰজেক্ট ৰিপৰ্টটো যিমান ভালকৈ বনাম আমি সিমান আমাৰ লোন পোৱাৰ পাৰ্চেণ্টেজটো সিমান বাঢ়ি যাব সেইকাৰণে প্ৰজেক্ট ৰিপৰ্ট এজনৰ ওচৰত ভাল মানুহ এজন যিজনে প্ৰজেক্ট ৰিপৰ্ট বনাই দিব পাৰিব এনেকুৱা এজন মানুহ আপোনালোকে বিচাৰি ল'ব যিজনে আপোনালোকক প্ৰজেক্ট ৰিপৰ্টটো আপোনালোকে ক'ব তেওঁ প্ৰজেক্ট ৰিপৰ্ট এটা বনাই দিব পাৰে এইখিনি যদি কৰে আপোনালোকে তেনেহ'লে এই PMG মুদ্ৰা যোজনা প্ৰধানমন্ত্ৰী মুদ্ৰা যোজনাৰ অধীনত আপোনালোকে এটা যি ব্যৱসায়ৰ ভিত্তিৰ কাৰণে যি লোন ল'বলৈ এই লোন ল'বলৈ আপোনালোকে ইজিলি পাৰিব ধন্যবাদ বন্ধু বান্ধৱীসকল ভিডিঅ'টো ভাল লাগিলে লাইক কৰি দিব আৰু আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি থব আগলৈ এই ধৰণৰ ভিডিঅ'বোৰ পাই থাকিবলৈ ধন্যবাদ